দেউতাৰ পিছে পিছে মই গ'লোঁ। অলপ দূৰ গৈ আন্ধাৰ, দেউতাই এডাল নাৰিকল গছৰ তলত মোক ক'লে তাতে ৰ'বলৈ ক'লে। মই ৰ'লোঁ আৰু দেউতা অলপ আগবাঢ়ি গ'ল, গৈ পেলাই চালে। তো চোৱাৰ পিছত মোক আকৌ লৈ গ'লহি, আনি নি পেলাই এটা মই বাৰিচুকৰ পিছফালে থকা বাঁহজোপাৰ শেষ বাঁহজোপাৰ গুৰিত মোক বহিবলৈ ক'লে। আৰু তেতিয়া মই যেতিয়া তাৰ বহি পেলাই আগফালে চালোঁ সন্মুখলৈ, তেতিয়া মই দেখিলোঁ যে আন্ধাৰ আছিলে। তেতিয়া মানে মই প্ৰথম দেখিছোঁ সেই এটা ক'লা ডাঙৰ হাতী। আমাৰ নেইবাৰৰ ঘৰৰ যিটো ঘৰ আছে, সেই ঘৰটোৰ এটা ৱাল এটা মানে বাঁহৰ আছিলে, সেই ৱালখন মানে ভাঙি আছে। আৰু ভিতৰৰ পৰা মানুহে চিঞৰিছে, কাষৰ ঘৰৰ মানুহে চিঞৰিছে। আমি পিছফালৰ আমাৰ ঘৰৰ ফালৰ পৰা আমি আগবাঢ়ি গৈছোঁ। দেউতা গৈছে, দেউতাই ইফালৰ পৰা জোৰ আৰু হেৰি লৈ পেলাই গৈছে, চিঞৰিছে। আৰু মই তাত তলত বহি মানে বাঁহজোপাৰ কাষত বহি, দেউতাৰ আগত মই টৰ্চ লৈ পেলাই পিছত মই চাই আছোঁ গোটেই কথাটো। ময়ো মোৰ মুখেদি মাত ওলোৱা নাই, মানে মই হাতী প্ৰথম দেখিছোঁ। আৰু হাতীটোৱে মানে ঘৰটো যেনেকৈ ভাঙিছে নহয়, এই ৱালখন যেন তাৰ কাৰণে একোৱে নহয়। ইমান অনায়াসে গোটেই মানে ঘৰটোৰ এখন এটা পাকঘৰৰ ৱাল আছিলে, এখন ইমান অনায়াসে ভাঙিছে আৰু ভাঙি পেলাই তাত থকা বস্তুবোৰ মানে উলিয়াই পেলাই খাইছে। মই স্পষ্ট দেখিছোঁ, আন্ধাৰ যদিও লাইটৰ পোহৰ, মাছালৰ জোৰৰ পোহৰ আৰু টিমিং থামাকৈ জ্বলি থকা লাইট এটাৰ পোহৰত মই হাতীটো সম্পূৰ্ণ স্পষ্টকৈ দেখিছোঁ। আৰু তেতিয়া মোৰ ইমান ভয়ো লগা নাই, আমাৰ লাগিছেও, মই একজেক্টলি মই ফিলিংছটো ক'ব নোৱাৰোঁ কিয়, কাৰণে দেউতাৰ লগত আছে আৰু সেইটো কাৰণে চাগে মই ইমান ভয় কৰা নাছিলোঁ। বাট মই হাতীটো লক্ষ্য কৰিব পাৰিছিলোঁ। মানে মই যদি ভয় খালোহেঁতেন চাগে মই ভালকৈ হাতীটোৱে কৰা কামটো কি কৰি আছে সেইখিনি চাগে মোৰ মনত নাথাকিলেহেঁতেন। আৰু সেইখিনি মোৰ মনত আছে যেতিয়া মই ধৰি লৈছোঁ যে মই ইমানটো ভয় খোৱা নাছিলোঁ। তো সেইটো আছিলে সেই ৰাতি মই দেখা প্ৰথম হাতী। আৰু এই ঘটনাটোৰ পিছত মোৰ মনত মানে অলপ প্ৰশ্ন আহিছিল, একদম সোমাইছিলে এনেকুৱা এটা কথা। আমি যিটো ঘৰত থাকোঁ সেইটো ঠিক পকী ঘৰ নাছিলে, তো ঘৰটোৰ ৱালবিলাক ইমান মজবুতো নহয়, হাফ ৱালৰ ঘৰ, ওপৰত ইকৰা আৰু কাঠৰ সেই বেৰবোৰ, পুৰণা যিবিলাক ঘৰ হয় না, তেনেকুৱা ঘৰ। তো সেই যিটো ঘৰৰ ভিতৰত যিটো এটা আমি নিৰাপত্তা মই ভাবিছিলোঁ যে আমাৰ প্ৰথম ভয় লাগিছিল, মানে হাতীটোৱেতো ইমান সহজে ঘৰটো ভাঙি পেলাব পাৰে। তো সেই ঘৰৰ ভিতৰৰ যিটো নিৰাপত্তা, ঘৰ মানে কি হয়, ঘৰ মানে আপুনি আৰামকৈ থাকিব, শুব, শুই থাকিব, বৰষুণ নপৰে, ৰ'দ নপৰে, ৰাতি হ'লে শুব পাৰে নিৰাপদে, এখন নিৰাপদ ঠাই। কিন্তু সেইদিনাখনৰ পৰা মোৰ সেই নিৰাপত্তাটো, ঘৰৰ যিটো কনচেপ্ট বা ধাৰণাটো, ঘৰৰ ভিতৰত মানুহ নিৰাপদ, এই কথাটো মোৰ মনত বৰ মানে মোৰ সেই নিৰাপত্তাটো, ঘৰৰ নিৰাপত্তাটোৰ ওপৰত অলপ সন্দেহ হ'বলৈ আৰম্ভ কৰিছে। আৰু 2 নম্বৰ কথাটো মই পিছত ৰিয়েলাইজ কৰিছোঁ যে আমি য'ত থাকোঁ সেইখন অকল আমাৰেই ঠাই নহয়, মানে ইয়ালৈ জীৱ জন্তু আহিয়ে থাকে। মানে ঘৰৰ ওচৰতো বহুত ওলায়, হাতী ওলায়, বেলেগ বেলেগ জীৱ জন্তু ওলায়। বিশেষকৈ হাতী ওলোৱাৰ পৰা মই ভাবিছোঁ যে যিবিলাক জেগাত আমি বসবাস কৰি আছোঁ বা আছিলোঁ বা এতিয়াও আছে বহুত মানুহ, এই জেগাবোৰ আচলতে আমাৰ নিজৰ বুলি আমি মেপত বনাই লওঁ যে এইটো মোৰ মাটি, এইটো মোৰ ঘৰ, এইডোখৰ মোৰ পথাৰ, এইডোখৰ চাহ বাগান। সেই সীমাবোৰ যিবোৰ আমি বনাই লওঁ, সেই সীমাবোৰ আমি বনাই লোৱা কথা, কিন্তু কিছুমান সময়ত সেই সীমাবোৰ অলপ কাম নকৰা যেন অনুভৱ হয়। মানে হাতীৰ কাৰণে তেনেকুৱা এটা এই সীমা আমি বনাই লোৱা সীমাবোৰ তাৰ কাৰণে একো নহয়, আমি বনাই লোৱা ৱালবোৰ তাৰ কাৰণে, আমি বনাই লোৱা মাটিবাৰী সীমাটোতো বাদেই দিয়ক, আমি নিৰাপত্তাৰ কাৰণে, নিজৰ নিৰাপত্তাৰ কাৰণে যিটো ঘৰ বনাই লওঁ, সেইটো হাতীৰ কাৰণে বৰ বিশেষ একো নহয়। তো সেইটো হ'ল মোৰ প্ৰথম অভিজ্ঞতা হাতী দেখাৰ।
আৰু সেইটো মই আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিম।